Welcome to Success and Solving. মই ভূপেশ আজি পঢ়িম ক্লাস 10 ৰ লেসন নম্বৰ 7 স্থানাংক জ্যামিতি সো স্থানাংক জ্যামিতি আগতে ক্লাস 9 আমি পঢ়ি আইছো স্থানাংক জ্যামিতি কি লগা আছিল আমাৰ এডাল x অক্ষ আৰু এডাল কি লগা আছিল y অক্ষ x o x ড্যাশ y o y ড্যাশ আৰু যেটো বিন্দুত কটাকটি কৰি ৰেখাৰ দেল এটো কি আছিল মূল বিন্দু যেটো কটাকটি কৰি বিন্দু কি আছিল মূল বিন্দু नेक्स्ट मूल बिंदुर स्थानांक किमान আছিল मूल बिंदुर स्थानांक 0,0 মানে স্থানাঙ্ক জ্যামিতিত আমি এটা পয়েন্ট কেনেকৈ লিখা আছিল x, y এটো কি বুজোৱা আছিল x স্থানাঙ্ক নেক্সট এটো কি বুজোৱা আছিল y স্থানাঙ্ক আৰু কি শিকিছিলো আমি যে x অক্ষৰ ওপৰত থকা বিন্দু স্থানাঙ্ক ইয়াতো থাকিব পাৰে ইয়াতো পাৰে x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাঙ্ক কিমান আছিল x, 0 নেক্সট আছিল y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাঙ্ক এই ক্লাস 9 ঠিক আমি y অক্ষৰ ওপৰত কিমান আছিল 0, y এখিনি শিকিছিলো আৰু কিবা কি শিকিছিলো হেখিনি নালাগে সো নেক্সট আমি ইয়াত শিকিম ডিসটেন্স মানে দূৰত্ব মূল বিন্দুৰ পৰা দূৰত্ব দুটা বিন্দুৰ মাজৰ দূৰত্ব x অক্ষৰ পৰা দূৰত্ব y অক্ষৰ পৰা দূৰত্ব যদি তোমাক দিয়া হয় যে 3,4 3,4 ধৰিলটো এই পয়েন্টটো তোমাক কৈছি যে x অক্ষৰ পৰা কিমান দূৰত্ব আছে নহলে y অক্ষৰ পৰা কিমান দূৰত্ব আছে তাৰ দূৰত্ব উলিয়াব দিছে সো প্ৰথমে পয়েন্টটো ধৰা মই বহুৱাই ললো 1 এই পয়েন্টটো 1 2 3 আৰু y স্থানাঙ্ক 1 2 3 4 সো এই পয়েন্টটো কিমান হ'ব 3,4 এতিয়া চোৱা তোমাক কি দিছে x অক্ষৰ পৰা দূৰত্ব কিমান x অক্ষৰ পৰা দূৰত্ব মানে ওপৰ পিনে যা এডাল x অক্ষৰ দূৰত্ব মানে ওপৰ পিনে যা ওপৰ মানে কিমান ঘৰ যাম চোৱা 1 2 3 4 মানে x অক্ষৰ পৰা দূৰত্ব কিমান 4 এটো কি বুজাব x অক্ষৰ পৰা দূৰত্ব नेक्स्ट তোমাক যদি কোৱা হয় যে y অক্ষৰ পৰা দূৰত্ব কিমান y অক্ষৰ পৰা মানে কোনটা এডাল y অক্ষ দূৰত্ব কোন পিনে হ'ব এই পিনে কিমান হ'ব 1 2 3 মানে যেটো x স্থানাঙ্ক এটো কিমান হ'ব y অক্ষৰ পৰা দূৰত্ব y অক্ষৰ পৰা দূৰত্ব ইয়াৰ পৰা আমি কি বুজিলো চোৱা যেটো আমাৰ x স্থানাঙ্ক হেতু হৈছে y অক্ষৰ পৰা দূৰত্ব আৰু যেটো x স্থানাঙ্ক y স্থানাঙ্ক হেতু কি হ'ব x অক্ষৰ পৰা দূৰত্ব যদি তোমাক দিয়া হয় যে -3, -4 এই বিন্দুটো x অক্ষৰ পৰা দূৰত্ব কিমান x অক্ষৰ পৰা দূৰত্ব মানে -4 কিন্তু দূৰত্ব তোমাৰ মাইনাসত নাথাকে সো কিমান হ'ব এটো 4 হ'ব নেক্সট y অক্ষৰ পৰা দূৰত্ব y অক্ষৰ পৰা দূৰত্ব কিমান -3 হ'ব লাগে কিন্তু -3 নহয় কিহৰ কাৰণে দূৰত্ব মাইনাসত নাথাকে সো কিমান হ'ব 3 ক্লিয়াৰ नेक्स्ट আমি x অক্ষৰ y অক্ষৰ পৰা গম পালো তোমাক যদি কয় যে এইটো পয়েন্ট 3,4 পয়েন্ট মূল বিন্দুৰ পৰা কিমান দূৰত্ব আছে এইটো হল আমাৰ মূল বিন্দু আৰু এইটো পয়েন্ট 3,4 পয়েন্ট এইটো পয়েন্ট মূল বিন্দুৰ পৰা কিমান দূৰত্ব আছে মূল বিন্দু মানে এইটো পয়েন্টৰ পৰা কিমান দূৰত্ব আছে যদি এইখিনি উলিয়াব লাগে তো এইটো কানেক্ট কৰি দিলে ধৰা লম্ব ইয়াৰ পৰা ইয়ালে কিমান দূৰত্ব 3 ইয়াৰ পৰা ইয়ালে কিমান দূৰত্ব 4 নেক্সট আবা এই ত্ৰিভুজটোৰ পৰা এই সমকোণী ত্ৰিভুজটোৰ পৰা পাইথাগোৰাছৰ উপপাদ্য মানে কি পাম চাবা এই কৰ্ণদলৰ বৰ্গ OB কৰ্ণদলৰ বৰ্গ OB স্কয়ার ইকুয়াল কিমান হ'ব OA স্কয়ার মানে ভূমিৰ স্কয়ার প্লাস উন্নতিৰ স্কয়ার AB স্কয়ার এটো পাইথাগোৰাছৰ ফৰ্মুলাটো কি আছিল কৰ্ণৰ বৰ্গটো ভূমিৰ বৰ্গ আৰু উচ্চতা বা উন্নতিৰ বৰ্গৰ যোগফলৰ সমান আছিল সো ইয়াত যদি পয়েন্ট তুমি বহাই দিও মানটো OA মানে কিমান 3 স্কয়ার AB মানে কিমান 4 স্কয়ার 3 স্কয়ার মানে কিমান 9 4 স্কয়ার মানে কিমান 16 9 + 16 কিমান হ'ব 20 আৰু 25 মানে 5 স্কয়ার
therefore ob মানে কিমান হৈ যাব দুফালে স্কয়াৰটো উঠাই দিলো ob মানে কিমান হ'ব 5 মানে মূল বিন্দুৰ পৰা দূৰত্ব কিমান পালো 5 পালো নেক্সট স্থানাঙ্ক জ্যামিতি তোমাক ধৰা দুটা পয়েন্ট দিয়া আছে right এটা a পয়েন্ট দিয়া আছে ধৰা এর স্থানাঙ্ক দিয়া আছে x1, y1 নেক্সট ধৰা দিয়া আছে b পয়েন্ট x2, y2 এই বিন্দু দুটাৰ মাজৰ দূৰত্ব মানে মোৰ এইখিনি দূৰত্ব লৈ গলে সো অলপ আগে আমি গম পাইছিলো যদি তোমাৰ সমকোণী ত্ৰিভুজ হয় ভূমিৰ বৰ্গ আৰু উচ্চতাৰ বৰ্গ কৰি দিলে এই কৰ্ণদৈৰ্ঘ্যৰ দৈৰ্ঘ্যটো পোৱা যায় কিন্তু ইয়াত চোৱাচোন আমাৰ সমকোণী ত্ৰিভুজ আছে নেকি নাই সো আমি কি কৰিম ইয়াৰ পৰা ইয়াত লম্ব টানিম ইয়াৰ পৰা ইয়াত লম্ব টানিম ইয়াৰ পৰা ইয়াত লম্ব টানিম সো এতিয়া চোৱা a b তোৰা এইটো নাম দিলো c এইটো আমাৰ সমকোণী ত্ৰিভুজ হৈ গ'ল এই ত্ৰিভুজটোৰ যদি মই এই ৰেখাডাল ac ৰ দৈৰ্ঘ্য পাওঁ আৰু যদি bc ৰ দৈৰ্ঘ্য পাওঁ ac আৰু যদি মই bc ৰ দৈৰ্ঘ্যটো পাওঁ তেতিয়া মই ab ৰ দৈৰ্ঘ্যটো পাওঁ এই সমকোণী ত্ৰিভুজটোৰ পৰা সো ac ৰ দৈৰ্ঘ্যটো মই নাজানো কিন্তু ac ৰ দৈৰ্ঘ্যটো কাৰ সমান হ'ব এই ৰেখাটোৰ সমান হ'ব তোৰা নাম দিলো n আৰু তোৰ নাম দিলো এইটো n এই ac টো কাৰ সমান হ'ব nm ৰ সমান হ'ব কাৰ সমান হ'ব nm ৰ তো nm ৰ দৈৰ্ঘ্যটো জানি নেকি nm ৰ দৈৰ্ঘ্যটো নাজানো কিন্তু এনেকৈ গম পাওঁ আমি সো om ৰ পৰা যদি on টো মাইনাস কৰি দিওঁ om minus on om ৰ মান চাও om ৰ মান কিমান হ'ব x2 হ'ব x2 on ৰ মান কিমান on অলপ ঠিকই হৈছে আমি কিমান হৈ গেনে xy নেক্সট ac ৰ মানটো পালো ধৰা bc ৰ মানটো bc মানে গ'ল এইখিনি মান লাগে bc ৰ মানটো নাজানো bc মানটো কি লিখব পাৰো আমি bm minus bn minus cm cm এনেকৈ লিখিব পাৰো নেক্সট bm সবা bm ৰ মান কিমান y2 bm ৰ মান কিমান y2 নেক্সট cm ৰ মানটো নাজানো আমি কিন্তু cm দাল তাৰ ইকুৱেল হ'ব এডালৰ an ৰ ইকুৱেল হ'ব an আৰু an ৰ মান কিমান আমাৰ y1 সো এতিয়া চোৱা যে এই ত্ৰিভুজটো আমি ac ৰ মান পালো ac ৰ মান কিমান পালো x2 - x1 আৰু এডালৰ মান কিমান পালো y2 - y1 সো এতিয়া চোৱা ab স্কয়াৰ ইকুৱেল কিমান হ'ব ac স্কয়াৰ প্লাস bc স্কয়াৰ সো ac ৰ মান কিমান x2 - x1 হোল স্কয়াৰ স্কয়াৰ টু ac স্কয়াৰ দি দিলো নেক্সট bc ৰ মান কিমান পাইছো আমি y2 - y1 y2 - y1 ইয়াৰ দিলো কি হোল স্কয়াৰ এমপ্লাইজ ab ইয়াৰ স্কয়াৰ টু এবিনে কি হইব ৰুট x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার মানে দুটা বিন্দুৰ মাজত দূৰত্ব কিমান হ'ব এইটো সো এতিয়া চাবা মই লিখি দিও কোনখিনি লিখিলে তুমি পাৰিবা মানে লেসনটো এখানে মনত রাখব লাগব pxy বিন্দুটোৰ মূল বিন্দুৰ পৰা দূৰত্ব কিল x² প্লাস এটা এটা পয়েন্ট মূল বিন্দুৰ পৰা দূৰত্ব কিমান নেক্সট বিন্দু সংযোগী বিন্দু দুটাৰ মাজৰ দূৰত্ব বিন্দু সংযোগী ৰেখাখণ্ডৰ দূৰত্ব কিমান হ'ব x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার বা এনেকৈ লিখিব পাৰি যে x1 - x2 হোল স্কয়ার প্লাস y1 - y2
স্কোয়ার মানে কি x স্থানাঙ্কৰ পাৰ্থক্যৰ বৰ্গ আৰু y স্থানাঙ্কৰ পাৰ্থক্যৰ বৰ্গ নেক্সট মনত ৰাখিব লাগিব আমি x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাঙ্ক x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাঙ্ক কিমান x, 0 নেক্সট y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাঙ্ক 0, y আমি দূৰত্বৰ ফৰ্মুলাটো শিকিলো কিন্তু দূৰত্বৰ ফৰ্মুলাটোৰ আমাৰ ক্লাস 10 ৰ স্থানাঙ্ক জ্যামিতি 7.1 এক্সাৰসাইজ কেনেকৈ কোনটা কনসেপ্টৰ প্ৰবলেম বিলাক আছে আমি হেইটো শিকিম চাবা ধৰা তোমাক যদি তিনিটা বিন্দু থাকে এটো a বিন্দু b বিন্দু c বিন্দু এটা বিন্দু দিয়া আছে তিনিটা তোমাক যদি কোৱা হয় যে এই তিনিটা বিন্দুৰে গঠিত ত্ৰিভুজটো কেনেকৈ হ'ব ধৰা আমি ত্ৰিভুজ কেনেকৈ পাম আমি সমবাহু ত্ৰিভুজ পাব পাৰো যদি তিনিটা বাহুৰ দূৰত্ব সমানে মানে ab ৰ দূৰত্ব bc ৰ দূৰত্ব আৰু যদি ac ৰ দূৰত্ব সমান পাও দূৰত্ব কেইটা তেতিয়ালে এইটো কি ত্ৰিভুজ হ'ব এইটো সমবাহু ত্ৰিভুজ যদি তোমাৰ কোৱা যায় যে ab আৰু মই ac ইকুৱেল বুলি পাইছো ab আৰু ac টো মই ইকুৱেল বুলি পাইছো মানে দুটা সাইড ইকুৱেল তেতিয়ালে এইটো কি বুলি কম আমি সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ নেক্সট যদি তোমাৰ এনেকুৱা কোৱা যায় যে দুটা সাইড ধৰা সমকোণী ত্ৰিভুজ কেতিয়া পাম চাবা ধৰা দুটা সাইড এইটো সাইড আৰু এইটো সাইডৰ বৰ্গৰ যোগফলটো যদি এইডালৰ কৰ্ণডালৰ ইকুৱেল পোৱা যায় তেতিয়া তাক কি বুলি কম আমি সমকোণী ত্ৰিভুজ বুলি কম তেতিয়ালে মানে ধৰা এইটো a b c ধৰা আমি পাই গৈছো যে ab স্কয়াৰ প্লাস bc স্কয়াৰ ইকুৱেল ac স্কয়াৰ মানে ভূমিৰ বৰ্গ আৰু উচ্চতাৰ বৰ্গৰ যোগফলটো যদি আমি কৰ্ণডালৰ বৰ্গৰ সমান পাই যাও তেতিয়া এইটো ত্ৰিভুজটো আমি কি বুলি কম সমকোণী ত্ৰিভুজ যদি চাৰিটা বিন্দু থাকে তেতিয়া কেনেকুৱা চতুৰ্ভুজ পাম তিনিটা বিন্দুৰ ক্ষেত্ৰত কি কি ত্ৰিভুজ পালো সমবাহু সমদ্বিবাহু সমকোণী যদি চাৰিটা দিয়া থাকে বিন্দু মোক চাবা সবাইটো ধৰা বৰ্গ এটো ধৰা ৰম্বাস বৰ্গৰ কি জানো আমি চাৰিটা বাহু সমান ab সমান bc সমান cd সমান ad বৰ্গৰ চাৰিটা বাহু সমান আৰু ৰম্বাসৰ চাৰিটা বাহু সমান ৰম্বাসৰ চাৰিটা বাহু ab সমান bc সমান cd সমান ad চাৰিটা বাহু সমান পালো যদি মই চাৰিটা বাহু সমান পোৱা যায় তেতিয়া মই বৰ্গ বুলি কম নে ৰম্বাস বুলি কম সো তেতিয়া আৰু এটা বস্তু চাব লাগিব আমি কি চাব লাগিব কৰ্ণৰ ডাল চাব লাগিব যদি কৰ্ণৰ ডাল সমান হয় ac কৰ্ণ আৰু bd কৰ্ণ যদি সমান হয় তেতিয়া এটো হ'ব বৰ্গ যদি কৰ্ণৰ ডাল সমান নহয় ac not equal bc যদি ac ডাল bc ৰ সমান নহয় তেতিয়া এটো কি হ'ব ৰম্বাস চাৰিটা বিন্দু থাকিব সো আৰু এটো হ'ব আয়তৰ ক্ষেত্ৰত আয়ত আৰু সমান্তৰিকৰ ক্ষেত্ৰত আয়তৰ ক্ষেত্ৰত কি চাবা বিপৰীত বাহুবিলাক কি পাম আমি সমান ab বাহুটো এইটো বাহু কাৰ সমান পাম cd নেক্সট bc বাহুটো কাৰ সমান পাম ad আৰু যদি কৰ্ণডাল সমান পোৱা যায় ac ইকুৱেল যদি মই bd পাও তেতিয়ালে এটো কি হ'ব আয়ত হ'ব এটো কি হ'ব আয়ত আৰু সেমিয়াটো ab ইকুৱেল cd বিপৰীত বাহুটো bc ইকুৱেল ad এটো বিপৰীত বাহু আৰু যদি কৰ্ণ দুডাল সমান নহয় মানে ac কৰ্ণ not equal bd কৰ্ণ তেন্তে এটো হ'ব সমান্তৰিক
চাবা তিনিটা বিন্দু এ এটা বিন্দু বি এটা বিন্দু ধৰিলো আৰু ধৰা এটা চি বিন্দু যদি তোমাক কোৱা হয় যে বি বিন্দুটো এই বিন্দুটো এ আৰু চিৰ পৰা সমদূৰৱৰ্তী মানে এৰ পৰা ইয়ালে যিমান দৈৰ্ঘ্য এইডালৰ দৈৰ্ঘ্য যিমান দূৰত্ব যিমান বি আৰু চিৰ মাজৰ দূৰত্ব কিমান হ'ব সমান কি লিখা ইয়াত যে বি বিন্দুটো এ আৰু চিৰ পৰা সমদূৰৱৰ্তী তেতিয়া কি লিখিব পাৰিম আমি এ বি মানে এ বিৰ দূৰত্ব আৰু যেহেতু বি বিন্দুটো এ আৰু চিৰ পৰা সমদূৰৱৰ্তী মানে এ আৰু বিৰ দূৰত্ব বি আৰু চিৰ দূৰত্ব সমান বুলি লিখিব পাৰিম